সৰবৰাহ কৰি আহিছে তেওঁলোকৰ বিৰুদ্ধে কিন্তু আৰক্ষীয়ে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাই কিন্তু বিশেষ পদক্ষেপ গ্ৰহণ কৰি বহু কৃষকৰ যুৱক এইফালে যায় এইফালে যায় বাকী মানুহখিনি আপোনালোকে ধেমালি নকৰিবি টাইম নাই নিজে কৈ নাই আমাৰ এটা গোপন সূত্ৰে আমি খবৰ এটা পাই আছিলোঁ যে আজি কেইজনমান লোকে ইয়াতে মানে বৃহৎ পৰিমাণৰ ড্ৰাগছ কৰিব পাৰে বুলি সৰবৰাহ কৰিব পাৰে বুলি সেইমতে আমি আজি প্ৰচেষ্টা চলাই পেলাই কেইজনমান লোকক কৰায়ত্ব কৰিছোঁ ক'ৰ পৰা তেওঁলোকে খেদি অনা বুলি এতিয়া আমি আপোনাক গোটেইখিনি কথা ক'ব নোৱাৰোঁ আপোনালোকেতো গম পাইছে এতিয়া সকলো মানুহ দেখিছে আমি 3জন মানুহক কৰায়ত্ব কৰিছোঁ আৰু তেওঁলোকৰ পৰা আমি এতিয়া জোখামতে 17 গ্ৰাম পাইছোঁ সৰবৰাহ কৰি আহিছে তেওঁলোকৰ বিৰুদ্ধে কিন্তু আৰক্ষীয়ে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাই কিন্তু বিশেষ পদক্ষেপ গ্ৰহণ কৰি বহু কৃষকৰ যুৱক এইফালে যায় এইফালে যায় বাকী মানুহখিনি আপোনালোকে ধেমালি নকৰিবি টাইম নাই নিজে কৈ নাই আমাৰ এটা গোপন সূত্ৰে আমি খবৰ এটা পাই আছিলোঁ যে আজি কেইজনমান লোকে ইয়াতে মানে বৃহৎ পৰিমাণৰ ড্ৰাগছ কৰিব পাৰে বুলি সৰবৰাহ কৰিব পাৰে বুলি সেইমতে আমি আজি প্ৰচেষ্টা চলাই পেলাই কেইজনমান লোকক কৰায়ত্ব কৰিছোঁ ক'ৰ পৰা তেওঁলোকে খেদি অনা বুলি এতিয়া আমি আপোনাক গোটেইখিনি কথা ক'ব নোৱাৰোঁ আপোনালোকেতো গম পাইছে এতিয়া সকলো মানুহ দেখিছে আমি 3জন মানুহক কৰায়ত্ব কৰিছোঁ আৰু তেওঁলোকৰ পৰা আমি এতিয়া জোখামতে 17 গ্ৰাম পাইছোঁ